2016-17 চনত মই বিশ্বনাথ ঘাটলৈ আহিছিলোঁ আৰু তেতিয়া বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আৰু আমি সকলোৱে আলোচনা কৰিছিলোঁ যে বিশ্বনাথৰ পৰা উমা তামনিলৈকে এটা ৰোপৱে বনাব পাৰি নেকি। ৰোপৱে মানে কেনেকুৱা যে আমি এক জেগাত উঠিম আৰু ৰূপ মানে হ'ল ৰছী, ৰছীত কেবিন বন্ধা থাকিব আৰু আমি কেবিনত উঠি আমি আনটো পাৰ পামগৈ। অৰ্থাৎ ৰাস্তাৰ ওপৰত আমি গাড়ীত উঠো, আকাশত আমি বিমানত উঠো, ৰেলপথত আমি ৰেলত উঠো, কিন্তু ৰছী দি যেতিয়া উঠো তাক আমি ৰোপৱে বুলি কওঁ। ঠিক আছে, এই ৰোপৱে অসমত ক'ত আছে? এই ৰোপৱে আছে অসমৰ গুৱাহাটীত। মই যেতিয়া জালুকবাৰী সমষ্টিত বিধায়ক আছিলোঁ তেতিয়া গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ এটা ৰোপৱে নিৰ্মাণ কৰিছিলোঁ আৰু এই ৰোপৱেটো গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ আহিবৰ বাবে মাত্ৰ 3 পৰা 4 মিনিট সময় লাগে। ৰছীৰ ওপৰেদি আহিব পৰা যায় আৰু অসমৰ বহুত মানুহে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ৰোপৱেদি উত্তৰ গুৱাহাটীলৈকে যায়, আকৌ উভতি আহে। যেতিয়া প্ৰথম আমি ইয়াত কথাটো কৈছিলোঁ তেতিয়া বহুতে ভাবিছিলে যে ৰাজনীতি কৰা মানুহেতো ডাঙৰ ডাঙৰ কথা কয়েই, গতিকে আৰু এটা ডাঙৰ কথা এইবোৰ হ'ব জানো, হয়নে নহয়? মানুহে তেনেকৈ ভাবিলে। যি নহওক আমি চেষ্টা চলাই গ'লোঁ। প্ৰথম আমাৰ অসুবিধা হ'ল যে উমা তামনি কাজিৰঙা অভয়াৰণ্যৰ একেবাৰে ওচৰত। সেইকাৰণে প্ৰথম বন বিভাগে আপত্তি কৰিলে যে আমি ৰোপৱেটো বনাব দিব নোৱাৰোঁ। চেষ্টা কৰোঁতে বন বিভাগেও হা বুলি ক'লে। বিশ্বনাথ ঘাট আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ আণ্ডাৰত আহে, বিশ্বনাথ মন্দিৰ। যেতিয়া আমি আগবাঢ়িলোঁ তেতিয়া তেওঁলোকে ক'লে যে 1 কিলোমিটাৰৰ ভিতৰত আমি একো বনাব নিদিওঁ। পল্লৱ লোচন দাস MP আছিলে, তেওঁক মই অনুৰোধ কৰিছিলোঁ যে আপুনি যিহেতু দিল্লীতে থাকে, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা NOC এখন আমাক আনি দিয়ক। ময়ো চিঠি লিখিলোঁ, তেওঁ চেষ্টা কৰিলে আৰু আমি তাৰ পৰাও NOCখন লাভ কৰিলোঁ। কাম কৰাৰ দায়িত্ব লোক নিৰ্মাণ বিভাগক দিলোঁ আৰু আজি আমি সকলোৱে এই ৰোপৱেটোৰ আধাৰশিলা স্থাপন কৰি আহিলোঁ। 500 মিটাৰ লাগিব বিশ্বনাথ ঘাটৰ পৰা উমা তামনি যাবৰ কাৰণে আৰু এই 500 মিটাৰ যাওঁতে আমাক 3 মিনিট সময় লাগিব, অৰ্থাৎ 3 মিনিটত গৈ আমি উমা তামনিত পাই যাম। আৰু উমা তামনিৰ পৰা ঘূৰি আহিবৰ কাৰণেও আমাক 3 মিনিট সময় লাগিব। অসম চৰকাৰে 60 কোটি টকা খৰচ কৰি অহা 18 মাহৰ ভিতৰত এই প্ৰকল্প আমি নিৰ্মাণ কৰি উলিয়াম। আৰু অসমৰ দ্বিতীয়টো ৰোপৱে গুৱাহাটীৰ পিছত বিশ্বনাথতে অসমৰ ছেকেণ্ড ৰোপৱে নিৰ্মাণ হ'ব। বিশ্বনাথে আজি এটা অভিলেখ সৃষ্টি কৰিলে। মই এই ৰোপৱেটো নিৰ্মাণৰ বাবে ৰাইজৰ লগতে মই আমাৰ বিশ্বনাথবাসী ৰাইজকো অভিনন্দন জনাইছোঁ। বিশ্বনাথত মই বহুদিনৰ পৰা আহি থাকোঁ। চাৰ্কিট হাউচটোত আমিতো যেনে তেনে থাকি ল'ম, কিন্তু দিল্লীৰ পৰা বা মুম্বাইৰ পৰা কোনোবা যদি বিষয়া আহে চাৰ্কিট হাউচটোত থাকিব দিব নোৱাৰা অৱস্থা আছিল। অসমৰ সন্মান এটাও আহে যে আমি অসমৰ দৰে ৰাজ্য এখনত কোনোবা এজন অতিথি আহিছে, ভাল কৰি থকাৰ জাগা নাই। আমি 2022 চনত ইয়াত এটা বিকাশৰ কৰ্মসূচী, বিকাশৰ পষেক আৰম্ভ কৰিছিলোঁ আৰু সেইদিনাখনে 10 ডিচেম্বৰত আমি আধাৰশিলা স্থাপন কৰিছিলোঁ যে বিশ্বনাথত ধুনীয়া আৱৰ্ত ভৱন এটা হ'ব। আজি আমি 12 কোটি 98 লাখ টকাৰে 18টা ৰুমেৰে সৈতে
সার্কিট হাউসটো সুন্দৰ কৰি নিৰ্মাণ কৰি উলিয়াইছো মই এতিয়ালৈকে দেখা নাই টিভিতে দেখিলো কিন্তু অলপ পিছত গৈ চাম সকলোৱে কৈছে খুব ধুনীয়া হৈছে বুলি বিশ্বনাথ জিলাৰ সন্মান আৰু বৃদ্ধি পালে আমাৰ জিলা পৰিষদৰ নতুন কাৰ্যালয় হ'ল ইয়াতে আমাৰ জনজাতীয় হোষ্টেল এটা নিৰ্মাণ হ'ল আৰু এটা নতুন কাম আমাৰ বিশ্বনাথত আজি আমি আৰম্ভ কৰিলো সেইটো হ'ল অটোমেটিক টেষ্টিং ষ্টেচন বিদেশৰ পৰা বিনিয়োগ আহিছে 17 কোটি টকা ব্যয় কৰি আমি এটা অটোমেটিক টেষ্টিং ষ্টেচন বনাইছো গাড়ী যান-বাহনৰ কাৰণে আমাৰ ৰাস্তাত যে ট্ৰাকবিলাক চলে বাছবিলাক চলে তেওঁলোকে 8 বছৰৰ ভিতৰত দুবাৰ কৰি মেডিকেল চেকআপ কৰিব লাগে যেনেকৈ মানুহৰ মেডিকেল চেকআপ হয় গাড়ীৰো মেডিকেল চেকআপ হয় আগতে মেডিকেল চেকআপ গাড়ীৰ কোনে কৰিছিল দ্বিতীয় অফিচত যায় অলপ চলপ চাই আৰু গাড়ীখন ভালে আছে বুলি কৈ দিয়ে কেতিয়াবা তাৰ কাৰণে গাড়ী ডাঙৰ এক্সিডেন্টটো হয় এতিয়া আমি বিশ্বনাথ জিলাত এটা অটোমেটিক টেষ্টিং ষ্টেচন বনাইছো তাত মানুহেও গাড়ীখন পৰীক্ষা কৰিব মেচিনেও গাড়ীখন পৰীক্ষা কৰিব ইয়াত দিনে প্ৰায় 300খন ট্ৰাক আৰু বাছৰ আমি পৰীক্ষা কৰিম আৰু এতিয়া আমি দ্বিতীয় অফিচত যাব নালাগে এই ট্ৰেকতে ইয়াতে আমাৰ গোটেই পৰীক্ষাখিনি সম্পূৰ্ণ হ'ব আৰু এই আঁচনি বা এই কামটোৰ লগে লগে দ্বিতীয় অফিচত মানুহ যোৱাৰ প্ৰয়োজনীয়টো নোহোৱা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ